জালিয়াই মানে সদায় কৈ থাকে চাকৰি এটা ভৰাই চাকৰি এটা ভৰাই মই ক'ত চাকৰি পাম সেইকাৰণে ওচৰৰ কোম্পানী এটা চিনাকি হৈ মেলি তাক ঠিক কৰি দিলোঁ ইণ্টাৰভিউ এটা ল'ব লাগিব বুলি ক'লে ইণ্টাৰভিউ এটা দিবলৈ গ'ল তাক ক'লে হিমা দাসৰ বিষয়ে দুআষাৰ কোৱাচোন তেতিয়া কি হ'ল সি ক'লে আৰু তেনেকৈ হিমা দাসৰ ঘৰ নগাঁৱত হিমা দাস এগৰাকী এথলেট ভাৰতৰ হৈ হিমা দাসে খেলিব গৈ সোণৰ মেডেল কঢ়িয়াই আনিছিল হিমা দাসক স্বৰ্ণ কন্যা বুলি জনা যায় হিমা দাসৰ ঘৰ তেখেতক ঢুইং এক্সপ্ৰেছ বুলি জনা যায় হিমা দাসক কৈছিলোঁ হিমা দাসৰ ঘৰটো বোলে এই ষ্টাৰ চিমেণ্টে বনোৱা টিংপাতখন কিহে বনাইছে এতিয়ালৈকে আমি কোনো জানিব পৰা হোৱা নাই তাৰপাছত মই তাক ওলাই আহিলোঁ ক'লোঁ তাক কি ফকতীয়া কথা কৈছ কি ষ্টাৰ চিমেণ্টে বনোৱা নহয় বোলে সি কৈছিলে বোলে এডভাৰটাইজ দিছিলে নহয় বোলে আমাৰ ঘৰটো ষ্টাৰ চিমেণ্টে বনোৱা হয় সেইকাৰণে আমাৰ ঘৰটো ইমান মজবুত এনেকৈ এডভাৰটাইজ দিছিলে নহয় বোলে টিংপাতখিনি কথা নক'লে আকৌ মই কেলৈ কম আকৌ টিংপাতৰ কথা বোলে মাথাটো কি ক'ম এইটো সহায় কৰি লাভ নাই এইটো ঠিক মাথাটো বেয়া হৈ যায়